মই বৰ্তমান উপস্থিত আছোঁ যিখন একাডেমিয়ে বিগত কেইবা বছৰ ধৰি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰি আমাৰ এই বৃহৎ অঞ্চলত এক সুনাম অৰ্জন কৰি আহিছে। যিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নাম লগালেই স্কুটি লাভ কৰে, হাই পাৰ্চেণ্টেজ লাভ কৰে। এনেকুৱা লাগে যেন ছাৰসকলৰ হাতত কিবা যাদু আছে। ছাৰ, যাদু আছে নেকি কিবা? নিশ্চয় যাদু আছে। আমাৰ ছাৰসকলে যথেষ্ট কষ্ট কৰে আৰু আমাৰ ছাৰসকল মানে পাৰ্মানেণ্ট ছাৰ। ইয়াতে কোনো পাৰ্ট টাইম কোনো টিচাৰ নাই, ৰেগুলাৰ টিচাৰসকল আৰু আমাৰ এই ছাৰসকল নেট স্লেট পাছ টিচাৰসকল আছে। আমাৰ অধ্যক্ষ মহোদয়ে বহুত যত্ন কৰে আৰু আমাৰ মেনেজমেণ্টে যত্ন কৰে। ইয়াতে আপোনালোকে দেখা পাইছে আমাৰ ট্ৰাষ্টি ছাৰো আছে, তেওঁ সদায় উত্তপ্ত জড়িত থাকে। ৰাতিপুৱা 9 বজাৰ পৰা একেবাৰে 4টালৈকে স্কুলখনত থাকে, দিনে ৰাতি অহৰহ চেষ্টা কৰি থাকে। তেখেতৰ নাম আব্দুল হাছ ছাৰ, জুনিয়ৰ ট্ৰাষ্টি। আৰু আমাৰ স্কুলত 71 ষ্টাফ আছে আৰু প্ৰত্যেকে উত্তপ্তভাৱে জড়িত। এইটো কাৰণে আমাৰ স্কুলৰ ৰিজাল্ট ভাল। মানে টোটেল মিলালে 2017 চনৰ পৰা আজিলৈকে 321খন স্কুটি আমাৰ জুনিয়ৰ কলেজে লাভ কৰিছে। আৰু এইবাৰো আপোনালোকে নিশ্চয় দেখা পাইছে 89 ল'ৰা ছোৱালী এইবাৰ ৰিজাল্ট হৈছে মেট্ৰিকৰ। তাৰে আপোনাৰ 4গৰাকী ডিষ্টিংশ্যন আৰু 8গৰাকী ষ্টাৰ। আৰু যোৱাবাৰ স্কুটিত 33গৰাকী যিসকল ছাত্ৰ ছাত্ৰী পাইছে, ইয়াৰে 58 ষ্টুডেণ্টৰ ভিতৰত ছায়েন্স আৰ্টছ মিলাই 33 ষ্টুডেণ্ট 45 ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে। আৰু ইয়াৰে টোটেল মিলাই 33 ষ্টুডেণ্টে স্কুটি লাভ কৰিছে। কেইজনমান ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, সেইখনে স্কুটি নাপায়, তো 75 পালেহে পায়। গতিকে 33 ষ্টুডেণ্টে স্কুটি লাভ কৰিছে। ইয়াতো আছে 4গৰাকী ডিষ্টিংশ্যন আছে আৰু 8গৰাকী ষ্টাৰো আছে। ইয়াতো এইসকল হ'ল মেট্ৰিকৰ ছাত্ৰ। এইসকলে 33গৰাকী ছাত্ৰ ছাত্ৰী আছে। এইসকলে এইবাৰ 24ৰ মেট্ৰিক 24-25 এইবিলাক হেৰি পাইছে, স্কুটি পাইছে। এইবাৰ ৰিজাল্টটো বহুত হাৰ্ড হৈছে বুলি মানুহে কৈছে। মেট্ৰিক ৰিজাল্ট আপোনালোকৰ কিমানজনে দিছিল? আমাৰ দিছিলে 90গৰাকী দিছিলে, 89 পাছ কৰিছে। আমি ছাত্ৰ ছাত্ৰীখিনি আমাৰ লগত আছে, তেওঁলোকৰ নামটো আৰু কিমান পাৰ্চেণ্ট পাইছে আমি আপোনালোকক জনাই দিম। তোমাৰ নাম? ৰিজৱানা আক্তাৰ। কিমান হৈছে তোমাৰ পাৰ্চেণ্ট? 85.6। এই ৰিজাল্টত তুমি সন্তুষ্ট না আৰু ভাল হ'ব লাগিছে? নাই, মই সন্তুষ্ট। যিখিনি মই কষ্ট কৰিছোঁ তাৰে ফলাফল পাইছোঁ। এই ছাৰসকলে কেনেদৰে ক্লাছ কৰাই যে ইমান ভাল ৰিজাল্ট হৈছে? চবৰে ছাৰসকলে মানে বহুত বেছি গাইড কৰে আমাৰ লগত। মানে দিনে নিশা যেতিয়াই আমি ছাৰসকলৰ লগত কণ্টেক্ট কৰিব বিচাৰোঁ তেতিয়াই আমি ছাৰসকলক পাওঁ। তোমাৰ নাম? নাজিমা বেগম। কিমান হৈছে? 86.4। ঘৰ ক'ত? শীতলমাৰী। তোমাৰ ৰিজাল্ট? 89%। মেট্ৰিকত কিমান হৈছে? 56%। নামটো কি আছিল? হাসিনা বেগম চৌধুৰী। তোমাৰ নাম? শ্ৰী সুপ্ৰীতি দে। পাৰ্চেণ্ট কিমান হৈছে? 86.4 এইচএছত আৰু মেট্ৰিকত 78 পইণ্ট সামথিং। সাবিৰা বেগম। 73। সুহানা বেগম 83.83। জাকিয়া কৌশৰ, মোৰ পাৰ্চেণ্টেজ 84.2। লুবাবা তছনিম 79.8। তোমাৰ নাম? ফাতিমা বেগম, পাৰ্চেণ্টেজ 66। মোৰ নাম সানিয়া তছনিম, মোৰ পাৰ্চেণ্টেজ 74। মোৰ নাম বিলকি চুলতান, পাৰ্চেণ্টেজ 74। মোৰ নাম জেনিফা আফৰিন, 70%। মোৰ নাম ফেৰুজানা বেগম, মোৰ পাৰ্চেণ্টেজ 63। মোৰ নাম শিখা আক্তাৰ, মোৰ পাৰ্চেণ্টেজ 71.4। মোৰ নাম সানিয়া আক্তাৰ, মোৰ 72.8%। মোৰ নাম তাজমিন চুলতানা, মই 70% পাইছোঁ। মোৰ নাম ৰুমানা বেগম, 73.6%। মোৰ নাম ৰুম্পা ভৌমিক, মোৰ 76% হৈছে। মোৰ নাম নাজিয়া বেগম, মই 72% পাইছোঁ। মোৰ নাম সাজিদা সিদ্দিকা খানম, মই 71% পাছ কৰিছোঁ। এয়া ৰিজাল্ট হ'ল ব্ৰাইট ফিউচাৰৰ। যেনেদৰে নাম তেনেদৰেই কাম। আপোনালোকে নিশ্চয় এই ছাত্ৰীখিনিৰ লাষ্ট পৰীক্ষাৰ যি ফলাফল আছিল সেয়া জানিছে। অত্যন্ত ভাল খবৰ হ'ল, যথেষ্ট ভিতৰুৱা ঠাইত হোৱাৰ পিছতো বিদ্যালয়খনে কিন্তু নিজৰ নাম গোটেই অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এটা নাম হৈ গ'ল, এটা ব্ৰেণ্ড হৈ গ'ল ব্ৰাইট ফিউচাৰ। নিশ্চয় ব্ৰাইট ফিউচাৰ আমাৰ জুনিয়ৰ কলেজ যিখন আছে তাৰে 2014 চনৰ পৰা কাম কৰি আছে আৰু প্ৰত্যেক বছৰ মানে হাইয়েষ্ট ৰিজাল্ট চেণ্টাৰ টপাৰ ৰিজাল্ট হয় আমাৰ ব্ৰাইট ফিউচাৰত। নীলবাগানৰ পূব অঞ্চলৰ ভিতৰত ৰিজাল্ট বুলি ক'লে ব্ৰাইট ফিউচাৰ হয় ছাৰ। ইয়াতে স্পেচিয়েলি আমাৰ HSLCত উত্তীৰ্ণ যিবিলাক ল'ৰা ছোৱালী আছিলে তাৰে ইংলিছ একাডেমী, এছামিছ একাডেমী, লগতে 2024 বৰ্ষত যিবিলাক ষ্টুডেণ্টে স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে সেই ষ্টুডেণ্টবিলাকৰ ফেলিচিটেশ্যন প্ৰগ্ৰামৰ কাৰণে আমি আজিৰ প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছিলোঁ। কেইজনে পাইছে স্কুটি? মুঠতে 33জনী ষ্টুডেণ্টে স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে।